নিশা 10 বজাৰ পাছত অসমৰ মানুহ কামাখ্যা মন্দিৰলৈ নাযায় 10 বজাৰ পাছত বিদ্যালয়লৈ নাযায় 10 বজাৰ পাছত মন্দিৰলৈ নাযায় কলেজলৈ নাযায় ইউনিভাৰ্চিটিলৈ নাযায় এই মন্তব্য আমাৰ নহয় এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায় 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায় কোনো কলেজত নাযায় কোনো ইউনিভাৰ্চিটিত নাযায় ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো তেওঁলোকে ইমান মৰমেৰে জাগাখন এৰি দিছে বৃহস্পতিবাৰে জুবিন ক্ষেত্ৰৰ বাবে চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এছঅপি পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকেহে খোলা থাকিব জুবিন ক্ষেত্ৰ আৰু কোনো সুৰামত্ত লোকে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব নিশা 10 বজাৰ পাছত কোনো লোক জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সোণাপুৰৰ জুবিন ক্ষেত্ৰত লাখ লাখ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰে তীৰ্থস্থানলৈ পৰিণত হৈ পৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ আৰু সেই সময়তেই চৰকাৰে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে এছঅপি জাৰি কৰিছে কিমান সময়ৰ পৰা কিমান সময়লৈকে জুবিন ক্ষেত্ৰত যাব পাৰিব তাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে নিশা 10 বজাৰ পাছত কোনো লোকে তাত প্ৰৱেশ কৰিব নোৱাৰিব 6 বজাৰ পৰা পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈহে জুবিন ক্ষেত্ৰত উপস্থিত হ'ব পাৰিব তাৰ পিছত কোনো লোকে তাত প্ৰৱেশ কৰিব নোৱাৰিব আৰু ইয়াৰ পিছতেই এছঅপিক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে বিশিষ্ট লেখিকা ৰীতা চৌধুৰী বিধায়ক অখিল গগৈ আছুৰ সভাপতি উৎপল শৰ্মাকে ধৰি বিভিন্নজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এছঅপিৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীক উদ্দেশ্যি ৰীতা চৌধুৰীয়ে লিখিছে জুবিনক ভাল পোৱা সকলে জুবিন ক্ষেত্ৰলৈ দিনত আহিবলৈ সময় নাপাবও পাৰে দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ সেয়ে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে লোকসকল কিছুমানে বাৰে বাৰে আহে জুবিনৰ প্ৰতি তেওঁলোকৰ ভাল পোৱা জোখ লোৱা অসম্ভৱ অগণন মানুহে জুবিনক হেৰুৱাই যি মানসিক কষ্ট পাইছে তাৰ পৰা আজিলৈকে ওলাব পৰা নাই জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে বাধা দিয়া বিষয়টোৱে জুবিনক ভাল পোৱা লৰা ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱে এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ'ব বুলি ভাবো জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমাক বিৰোধিতা কৰি ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মন্তব্য ৰীতা চৌধুৰীয়ে ৰাজ্যক উত্তেজিত কৰা মন্তব্য দিছে ৰীতা চৌধুৰীৰ মন্তব্য মোৰ ভাল লগা নাই ৰাজ্যক উত্তেজিত কৰিবলৈ বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আছুৰ সভাপতি উৎপল শৰ্মাই এছঅপি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে জুবিন ক্ষেত্ৰ খোলা আৰু বন্ধ কৰাৰ সময় নিৰ্ধাৰণ কৰাটো একেবাৰে অপ্ৰয়োজনীয় কথা চৰকাৰে এছঅপি শীঘ্ৰে বন্ধ কৰিব লাগে জুবিন গাৰ্গ ক্ষেত্ৰখন সুশৃংখলিত আৰু সুব্যৱস্থিত হৈ থকাটো সকলোৱে বিচাৰে এই কাম চৰকাৰে কৰিব লাগিব 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধলৈ সকলো অনুৰাগীৰ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে শতজন দিব্যাংগ অনুৰাগীও আহিছে যিয়ে যেনেকৈ সময় মিলাব পাৰিছে তেনেকৈ আহিছে জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ কৰ্তব্য তাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক জুবিন ক্ষেত্ৰ পৰিচালনাৰ বাবে মানুহ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক মদৰ প্ৰচলন বন্ধ কৰিবলৈ সমাধি ক্ষেত্ৰৰ দুয়োফালে কিছু আঁতৰত সাময়িকভাৱে পৰীক্ষাৰ ব্যৱস্থা কৰিব পাৰে তাকে নকৰি শৃংখলা বজাই ৰখাৰ নামত নিশা 10 বজাৰ পৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অকণিৰ ভয়ত চুলি খুৰুৱাৰ দৰে হৈছে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৱে অসমত এক অভূতপূৰ্ব গণবিষাদৰ সৃষ্টি কৰিছে এনে পৰিস্থিতিত চৰকাৰ সংবেদনশীল হোৱাটো বাঞ্ছনীয় জুবিন গাৰ্গ ক্ষেত্ৰলৈ অনুৰাগীৰ এই সোঁত স্বতঃস্ফূৰ্ত যেতিয়ালৈকে মানুহে জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটো বহন কৰিবলৈ সক্ষম নহয় যেতিয়ালৈকে এই দুখ পাহৰি জীৱনৰ স্বাভাৱিক ছন্দ ঘূৰাই নাপায় তেতিয়ালৈকে জুবিন গাৰ্গ ক্ষেত্ৰলৈ শিল্পীগৰাকীৰ সান্নিধ্য বিচাৰি হাবাথুৰি খাই যোৱা অনুৰাগীসকলৰ ওপৰত অদৰকাৰী বাধা নিষেধ জাপি দিয়াটো মুঠেই গ্ৰহণযোগ্য নহয় যিদৰে সকলো জুবিন অনুৰাগীয়ে ৰাজনৈতিক দলৰ সমদলত অংশগ্ৰহণ কৰি জুবিন অনুৰাগী হোৱাৰ প্ৰমাণপত্ৰ নিবিচাৰে ঠিক তেনেদৰে সকলো জুবিন অনুৰাগীয়ে মদ নাখায় সকলো অনুৰাগীয়ে জুবিন ক্ষেত্ৰত মদ ঢালিবলৈ নাযায় আৰু কিছু লোকৰ এনে কাৰ্য দেখি চৰকাৰে এছঅপি দিয়াটো
কেতিয়াও গ্ৰহণযোগ্য নহয়। লাখ লাখ অনুৰাগীৰ ভিতৰত অতি ক্ষুদ্ৰ একাংশৰ আচৰণৰ গইনা লৈ এনে SOP জাপি দিয়াটো অনুচিত। উৎপল শৰ্মাই আৰু লিখিছে, জুবিন গাৰ্গ ক্ষেত্ৰক আন কোনো স্থানৰ সৈতে ৰিজাই সেইবোৰতো প্ৰৱেশ প্ৰস্থানৰ নিয়ম থাকে বুলি দৰ্শোৱা যুক্তিটো প্ৰাসংগিক নহয়। জীৱনকালত জুবিন গাৰ্গ একক, অনন্য আৰু অদ্বিতীয়। তেখেতৰ মৃত্যুত সৃষ্টি হোৱা জনসমাগমো একক, অনন্য, অদ্বিতীয় আছিল। গতিকে তেখেতৰ শেষ শয়নৰ ক্ষেত্ৰখনো একক, অনন্য আৰু অদ্বিতীয়ভাৱে পৰিচালিত হ'ব। বৰঞ্চ অসমে আৰ্হি দেখুৱাব লাগে কিদৰে দিনে নিশাই খোলা ৰাখিও সুশৃংখলিতভাৱে পৰিচালনা কৰিব পাৰি জুবিন ক্ষেত্ৰ। অসম গণবিষাদৰ মাজেৰে পাৰ হৈ আছে। জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ আৰু তেখেতৰ মৃত্যুৰ শোকে বহ্নিমান ব্ৰহ্মপুত্ৰ ৰূপ লৈছে। অযথা বান ভাঙিবলৈ চেষ্টা কৰিলে প্ৰলয় আহিব পাৰে। SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। নিশা 10 বজাৰ পাছত জুবিন ক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ কৰা বিষয়টো মই কেতিয়াও মানি ল'ব নোৱাৰো বুলি মন্তব্য কৰিছে অখিলে। আৰু তেওঁ কৈছে যে কোনো মানুহে চৰকাৰৰ এই SOP কেতিয়াও মানি ল'ব নোৱাৰে। জুবিন ক্ষেত্ৰত যিসকলে মদ খাই গৈছে তেওঁলোকক চৰকাৰে নিয়ন্ত্ৰণ কৰক। পৃথিৱীত এনে কোনো নিয়ম নাই য'ত ভালপোৱা মানুহজনৰ ওচৰলৈ যাবলৈ SOP লাগে। জুবিন ক্ষেত্ৰলৈ মই কেতিয়া যাম তাক হস্তক্ষেপ কৰাৰ অধিকাৰ চৰকাৰৰ নাই। হিমন্ত চৰকাৰৰ SOP মই কেতিয়াও নামানো বুলি মন্তব্য কৰিছে অখিলে। মই এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু মই ভাবোঁ যে জুবিন দাক ভাল পোৱা, জুবিন দাৰ আদৰ্শক বুজি পোৱা, জুবিন দাৰ লাইফষ্টাইলটোক বুজি পোৱা আৰু জুবিন দাৰ মানুহজনক বুজি পোৱা কোনো মানুহে চৰকাৰৰ বা প্ৰশাসনৰ এই যি SOP, এই যি নিয়মাৱলী, এই নিয়মাৱলী কোনেও মানি ল'ব নোৱাৰে। প্ৰাণৰ শিল্পীগৰাকী নোহোৱা এটা মাহ অতিক্ৰম হ'ল। দিনে নিশাই জুবিন ক্ষেত্ৰত লাখ লাখ অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত, কেৱল অসমতে নহয়, ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জুবিন অনুৰাগীয়ে শোক প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত SOPৰ কিবা প্ৰয়োজনীয়তা আছেনে? আপুনি কি ভাবে? কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব।